1971 পিছত দেশত প্ৰথমবাৰলৈ কৰা হৈছে মক ডিল আৰু দেশৰ 59টাকৈ স্থানত হৈছে অসামৰিক প্ৰতিৰক্ষাৰ মক ডিল। আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ দেখুৱাই আছো। এই মুহূৰ্তত আমি তিনিচুকীয়াৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। জিতুল দত্ত আমাৰ সৈতে আছে। হয়, দেখা গৈছে যে সমগ্ৰ ভাৰততে এতিয়া যুদ্ধৰ উন্মাদনা, বিশেষকৈ মঙলবাৰৰ পুৱতি নিশা ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত মিছাইলেৰে আক্ৰমণ কৰাৰ পিছতে এতিয়া সমগ্ৰ দেশতে যুদ্ধৰ দামামা বাজিছে আৰু তাৰ সমান্তৰাললৈকে সমগ্ৰ দেশতে মক ডিলৰ ব্যৱস্থা কৰা হৈছে। আৰু এই মুহূৰ্তত দেখা গৈছে তিনিচুকীয়া থানা চাৰিআলিৰ পৰিৱেশ। তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতাত এনেধৰণে মক ডিলৰ ব্যৱস্থা কৰা হৈছে। বিশেষকৈ যুদ্ধৰ সময়ছোৱাত সাধাৰণ জনতাই কি ধৰণে নিজকে আত্মৰক্ষাৰ কৌশল অৱলম্বন কৰিব আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে কেনেধৰণে সহযোগ কৰিব তাৰেই কিছু মক ডিল এই ধৰণে কৰা হৈছে। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষী, সেনা, অৰ্ধসামৰিক বাহিনী সকলোৱে এই মক ডিলত নিজৰ যুদ্ধকালীন তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে। SDRFৰ পৰা আৰম্ভ কৰি অৰ্ধসামৰিক বাহিনী, সেনাৰ লোক, আৰক্ষীৰ লোক, একেদৰে NCC সকলো বিভাগ এই যি মক ডিল, এই মক ডিলত জড়িত হৈ পৰা দেখা গৈছে। আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাত এনেধৰণেই সমগ্ৰ দেশতে আজি মক ডিলৰ ব্যৱস্থা কৰা হৈছে। আৰু তাৰে অংশস্বৰূপে তিনিচুকীয়াৰ যি থানা চাৰিআলি আছে, এই থানা চাৰিআলিত তিনিচুকীয়া পৌৰসভাৰ মূল ভৱনক লৈ এনেধৰণে মক ডিলৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰী এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ব্যৱস্থা, যি ব্যৱস্থাৰ জৰিয়তে যুদ্ধত আহত লোকসকল বা নিহত লোকসকলক উদ্ধাৰ কৰিব পৰা যায় আৰু এই ক্ষেত্ৰত কেনেধৰণে যুদ্ধত আহত লোকসকলক চিকিৎসা প্ৰদান কৰিব পৰা যায়, এই সকলো ধৰণৰ এই মক ডিলত প্ৰদৰ্শন কৰা হৈছে। দেখা গৈছে যে সাধাৰণ লোকসকলক যুদ্ধৰ সময়ছোৱাত সজাগ আৰু সচেতন কৰিবৰ কাৰণেই প্ৰশাসনৰ তৎপৰতাত এনেধৰণে মক ডিলৰ ব্যৱস্থা কৰা হৈছে। আৰু এই গোটেই মক ডিল ব্যৱস্থাটোত তিনিচুকীয়া জিলা আয়ুক্তগৰাকীৰ তৎপৰতাতে হোৱা পৰিলক্ষিত হৈছে। আৰু এই মক ডিল চাবৰ কাৰণে ইতিমধ্যে বহু লোকৰ সমাগম ঘটিছে তিনিচুকীয়া থানা চাৰিআলি চৌহদত। আৰু এই মুহূৰ্তত তিনিচুকীয়া যি পৌৰসভা আছে, পৌৰসভাৰ চৌহদত এনেধৰণেই মক ডিলৰ প্ৰদৰ্শন কৰা হৈছে। ইয়াত সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি NCC, স্কাউট এণ্ড গাইড, চৰকাৰী চিকিৎসা ব্যৱস্থা, আৰক্ষীৰ লোক, অৰ্ধসামৰিকৰ লোক, SDRFৰ পৰা আৰম্ভ কৰি সকলো বিভাগ এই মক ডিলত অংশ লোৱা পৰিলক্ষিত হৈছে। আৰু যুদ্ধৰ সময়ছোৱাত আহতসকলক কিদৰে ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰিব পৰা হয় বা উদ্ধাৰ কৰিব পৰা যায়, এই সকলো ধৰণৰ ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, মক ডিলৰ ব্যৱস্থা কৰা হৈছে। সেই দৃশ্য আমি দেখুৱাই আছোঁ।